প্ৰথম অৱতাৰটো আমি চাম ইৰাম মৎস্যৰূপে অৱতাৰ ভৈলা মত উধাৰিলা চাৰি বেদ প্ৰলয় সত্যব্ৰতৰ জাকতে খাইলা নিজ মায়া নধৰিলে সমুদ্ৰেটো মাৰম আমি আগতেই কৈছোঁ যে ইয়াত অতি সংক্ষেপে গুৰুজনাই বৰ্ণনা কৰিছে। আমি যদি মৎস্য অৱতাৰটো চাবলৈ যাওঁ ভাগৱতৰ এটা অধ্যায় তেনেকৈ শেষ হৈ গৈছে। মৎস্য অৱতাৰটো কেনেকৈ হৈছিল আৰু সত্যব্ৰতৰ ৰাজাৰ কি অংগীকাৰ কৰি কেনেকৈ উদ্ধাৰ হৈছিল এই গোটেই কথাখিনি ভাগৱতত আছে। এই প্ৰথম আমি কোনোবাই যদি প্ৰশ্নবোধ কৰে যে প্ৰথম অৱতাৰ কি সকলোৱে জানে, তথাপিতো আমি জনা দৰকাৰ, যিহেতু ল'ৰা ছোৱালীবিলাকে প্ৰজন্মবিলাকে জানিব লাগিব। প্ৰথম অৱতাৰটো হৈছে মৎস্য। ইয়াৰ দ্বিতীয় অৱতাৰটো কি আমি চাম ইৰামি কুলময় অৱতাৰ ভৈলা ক্ষীৰোদধিৰে লক্ষ্য পোহৰৰ পন্থ জুৰিলা হৰিৰে কৰিলে পৰিস্তুতি সুৰাহুৰে নাগে ধৰিলা মন্দৰগিৰি প্ৰভু বিষ্ণু সংক্ষেপে দ্বিতীয় অৱতাৰটো আমাক ক'লে। সেই দ্বিতীয় অৱতাৰতে কি হৈছিলে, সাগৰ মন্থন হৈছিল। আমি দিব্যদৈত বৰাহস ৰূপে ভৈলা তুমি লীলাই দন্তৰ অগ্ৰে উধাৰিলা ভূমি। খুব সংক্ষেপে কৈ দিলে বৰাহ ৰূপটো। ৰাম তোমাক কৰিলে যুদ্ধ হিৰণাই খপিৰি অপ্ৰায়সে দৈত্য কমা লীলা